আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল মূলসুতিলৈ উভতি অহা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক মৰ্যাদাপূৰ্ণ জীৱন উপহাৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি গুৱাহাটীত এনডিএফবিৰ প্ৰাক্তন সদস্যসকলক আৰ্থিক অনুদান প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত প্ৰকাশ। মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ নেতৃত্বত অসম ভ্ৰমণৰত নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটোৰ আজি গুৱাহাটীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনা। আজি পুৱালৈকে দেশৰ 4,54,000ৰো অধিক হিতাধিকাৰীক কোভিড-19ৰ প্ৰতিষেধক প্ৰদান আৰু ব্ৰিজবেনত অনুষ্ঠিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন টেষ্টত অষ্ট্ৰেলিয়াক 3 উইকেটত পৰাজিত কৰি ভাৰতৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল। এতিয়া শুনক বিতং বাতৰি। অসম চৰকাৰে হিংসাৰ পথ ত্যাগ কৰি মূলসুতিলৈ ঘূৰি অহা উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যসকলক মৰ্যাদাপূৰ্ণ জীৱন উপহাৰ দিয়াৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা বিশেষ অনুষ্ঠানত মূলসুতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবিৰ প্ৰাক্তন সদস্যসকলক আৰ্থিক অনুদান বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যসকলক অতীতৰ কথা পাহৰি নতুন জীৱন আৰম্ভ কৰাৰ সংকল্প ল'বলৈ আহ্বান জনায়। শ্ৰীসোণোৱালে যোৱা বছৰৰ 30 জানুৱাৰীত অস্ত্ৰ সম্বৰণ কৰি মূলসুতিলৈ ঘূৰি অহা সংগঠনটোৰ আটাইকেইটা গোটৰ 1,615গৰাকী সদস্যৰ ভিতৰত 1,279গৰাকীক আজি এই অনুদান বিতৰণ কৰে। অনুদান হিচাপে পুনৰ সংস্থাপন পেকেজ স্বৰূপে 4 লাখ টকাৰ ম্যাদী জমাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছত বাকীসকল সদস্যকো এই অনুদান প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচিৰ স্থানীয় প্ৰশাসনে তেওঁলোকক সহযোগ আগবঢ়াই যাব। আজি আৰ্থিক সাহায্য হিচাপে লাভ কৰা ধনৰাশি কোনো কাৰণতে অপব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আহ্বান জনায়। শ্ৰীসোণোৱালে কয় যে এই ম্যাদী জমাৰ প্ৰমাণপত্ৰৰ দ্বাৰা তেওঁলোকে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লোৱাৰ লগতে নিজাববীয়াকৈ কৃষি, পশুপালন বা ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে বেংকৰ পৰা সহজে ঋণ ল'ব পাৰিব। মুখ্যমন্ত্ৰীয়ে লগতে উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যসকলৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰসমূহ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে বিশেষ আদালত গঠন কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছে বুলিও জানিবলৈ দিয়ে। আনহাতে এই সদস্যসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ সা সুবিধাৰ বাবে অটল অমৃত অভিযানৰ বাবে সামৰি লোৱাৰ কথাও চৰকাৰে বিবেচনা কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত দিয়া ভাষণত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এনডিএফবিৰ প্ৰাক্তন সদস্যসকলৰ পুনৰ সংস্থাপনৰ দিশসমূহ চোৱাচিতা কৰাৰ বাবে বিটিচি প্ৰশাসনে এখন 3জনীয়া সমিতি গঠন কৰি দিছে বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰসমূহ নিষ্পত্তিৰ বাবে বিটিচি প্ৰশাসনে 5গৰাকী অধিবক্তা নিয়োগ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ নেতৃত্বত অসম ভ্ৰমণৰত নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটো আজি গুৱাহাটীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। বৈঠকত বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদ, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, AIUDFকে ধৰি বিভিন্ন ৰাজনৈতিক দলে আসন্ন নিৰ্বাচন সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে আৰু আসন্ন বিধানসভা নিৰ্বাচন মুক্ত তথা নিকা পৰিৱেশত সম্পন্ন কৰাটো সুনিশ্চিত কৰিবলৈ আয়োগক অনুৰোধ জনায়। প্ৰায়বোৰ ৰাজনৈতিক দলে কোভিডৰ নীতি নিয়ম অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে 2ৰ পৰা 3টা পৰ্যায়ত নিৰ্বাচন সম্পন্ন কৰিবলৈও আহ্বান জনায়। অবৈধ অস্ত্ৰ শস্ত্ৰ জব্দ কৰা আৰু EVM সুৰক্ষিত কৰি ৰখাকে ধৰি বিভিন্ন বিষয় বৈঠকত আলোচনা কৰা হয়। আয়োগৰ দলটোৱে আয়কৰ বিষয়াকে ধৰি নিৰ্বাচনৰ সৈতে জড়িত নিয়ামক সংস্থাসমূহৰ বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়। নিৰ্বাচন আয়োগৰ দলটোৱে নিৰ্বাচনত মুখ্য ভূমিকা গ্ৰহণ কৰিবলগীয়া চৰকাৰী সংস্থাসমূহৰ বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়। আয়োগৰ দলটোৱে আজি সকলো জিলাৰ উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকৰ সৈতেও নিৰ্বাচন কেন্দ্ৰিক বিষয় লৈ আলোচনা কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো বিভাগৰ বিষয়ববীয়াসকলৰ মাজত সুসমন্বয়েৰে ভূমিপট্টা প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি পৰ্ব ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে। অহা 23 জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথাৰত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। জেৰেঙা পথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে ভূমিপট্টা প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতিৰ সবিশেষ বুজ লোৱাৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত পৰ্যালোচনা চলায়। তেওঁ সভাখন সৰ্বতোপ্ৰকাৰে নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰশাসন আৰু আৰক্ষীৰ লগতে জনসাধাৰণক দায়বদ্ধভাৱে পদক্ষেপ ল'বলৈও আহ্বান জনায়। কোভিড-19 সংক্ৰান্তীয় সকলো বিধি ব্যৱস্থা মানি চলি জনসাধাৰণে সভাস্থলীত উপস্থিত থকাটো নিশ্চিত কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ, APDCL, পৰিবহণ আদি বিভাগে ৰূপায়ণ কৰা কাম কাজৰ অগ্ৰগতিৰো বুজ লয়।
এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰিবলগীয়া হিতাধিকাৰীসকলৰ RT-PCR পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। BTR শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অহা 24 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণক লৈ ব্যাপক প্ৰস্তুতি অব্যাহত আছে। গৃহমন্ত্ৰীগৰাকীয়ে জিলাখনৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত আয়োজিত এটা অনুষ্ঠানত জনসাধাৰণক সম্বোধন কৰিব। অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান LR বিষ্ণয়ে আজি কোকৰাঝাৰ ভ্ৰমণ কৰি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। এই অনুষ্ঠান নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সুৰক্ষা বাহিনীৰ 15টা কোম্পানী নিয়োগ কৰা হ'ব বুলি সাংবাদিকৰ আগত তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ 27 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, NDFBৰ 4টা গোটৰ প্ৰতিনিধি, আপছু আৰু UBPO নামৰ সংগঠনৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনাৰ পাছত এই চুক্তি স্বাক্ষৰিত হৈছিল। অহা 29 জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুয়োখন সদনৰ যুটীয়া বৈঠকত সম্বোধন কৰি এই অধিৱেশন শুভাৰম্ভ কৰিব। 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব। নতুন দিল্লীত আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে 15 ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া এই অধিৱেশনৰ প্ৰথম চোৱাত 12খন বৈঠক অনুষ্ঠিত হ'ব। অহা 8 মাৰ্চত আৰম্ভ হ'বলগীয়া অধিৱেশনৰ দ্বিতীয় অংশত 21খন বৈঠক অনুষ্ঠিত হ'ব। এই অংশৰ 8 এপ্ৰিলত সামৰণি পৰিব। শ্ৰী বিৰলাই কয় যে COVID-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি সংসদত আসনসমূহৰ ব্যৱস্থা কৰা হৈছে। পুৱা 9 বজাৰ পৰা বিয়লি 2 বজালৈকে ৰাজ্যসভাৰ আৰু বিয়লি 4 বজাৰ পৰা নিশা 9 বজালৈ লোকসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ 23 জানুৱাৰীৰ জন্মদিনটো প্ৰতি বছৰে পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। সাংস্কৃতিক মন্ত্ৰালয়ে এই বিষয়ে জাৰি কৰা এখন জাননীত কৈছে যে নেতাজীয়ে দেশৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আৰু অদম্য সাহসক স্মৰণ কৰি এই দিনটো পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অহা 23 জানুৱাৰীত সমগ্ৰ দেশবাসীয়ে নেতাজীৰ 125 সংখ্যক জন্মবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা। কেন্দ্ৰীয় চৰকাৰে কৈছে যে আজি পুৱালৈকে দেশৰ 4,54,000ৰো অধিক হিতাধিকাৰীক COVID-19ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে কয় যে চিটা দিয়া লোকসকলৰ ভিতৰত মাত্ৰ 0.18%ৰ দেহত পাৰ্শ্বক্ৰিয়া দেখা গৈছে। ইয়াৰ ভিতৰত 0.002%হে চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে। ভাৰতে প্ৰতিষেধক প্ৰদানৰ প্ৰথমটো দিনতে সৰ্বাধিক সংখ্যক লোকক চিটা প্ৰদান কৰিছে। প্ৰথম দিনা 2,07,000ৰো অধিক লোকক চিটা দিয়া হয় বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে দলীয় স্থিতি শক্তিশালী কৰাৰ লগতে নিৰ্বাচনত দলৰ ৰণকৌশল সন্দৰ্ভত ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। বিজেপি, কংগ্ৰেছ, AIUDF আৰু অন্যান্য দলৰ নেতৃত্বই সভা সমিতি অনুষ্ঠিত কৰি দলৰ পৰৱৰ্তী কাৰ্যপন্থা যুগুত কৰাৰ লগতে কেতবোৰ ঠাইত নিজ নিজ দলৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গান্ধী ময়দানত আজি জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত দলৰ সভাপতি অতুল বৰাই কংগ্ৰেছ আৰু AIUDF দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। অনুষ্ঠানত মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ লগতে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত আছিল। ইফালে কংগ্ৰেছ দলৰ অসমৰ নিৰ্বাচনী পৰ্যবেক্ষক তথা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজ্যখনত উপস্থিত হৈ দলৰ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। তেওঁ গুৱাহাটীত দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা তথা কৰ্মকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হৈ দলৰ ৰণকৌশল সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। আনহাতে মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ধলপুৰৰ পৰা শিমলুগুৰি হৈ 24 কিলোমিটাৰ পথত এটা চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। এই ৰেলীত সাংসদ পল্লৱ লোচন দাসৰ লগতে স্থানীয় বিধায়ক আৰু ভালেসংখ্যক নেতা কৰ্মীয়ে অংশ লয়। মন্ত্ৰীগৰাকীয়ে নিৰ্মীয়মান মাধৱদেৱ কলাক্ষেত্ৰও পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰে গুটখা, পাণ মছলা অথবা যিকোনো ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন, মজুতকৰণ, পৰিবহণ, প্ৰদৰ্শন, বিতৰণ আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। খাদ্য সুৰক্ষা আৰু মান সম্পৰ্কীয় 2006 চনৰ আইন অনুসৰি 12 জানুৱাৰীৰ পৰা এবছৰৰ বাবে এই নিষেধাজ্ঞা কাৰ্যকৰী হৈছে বুলি এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাক আজি 2021 বৰ্ষৰ অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ কিশলয় ভৱনত অমূল্য মান্না স্মৃতিৰক্ষা সমিতি আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ আছামৰ সহযোগত আজি এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকাই আনুষ্ঠানিকভাৱে প্ৰদান কৰা এই বঁটাত আছে এটি স্মাৰক, একোখনকৈ গামোচা আৰু চেলেং তথা নগদ ধন। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি নতুনকৈ অন্তৰ্ভুক্ত কৰা হাতী প্ৰদৰ্শন কাৰ্যসূচীয়ে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰা এই হাতী প্ৰদৰ্শনৰ কাৰ্যসূচী প্ৰতিদিনে বিয়লি ৩ বজাৰ পৰা আৰম্ভ কৰা হয়। এই কাৰ্যসূচীত ১৫টা হাতীক ৩টা দলত ভাগ কৰি প্ৰথমে নিজৰাৰ পানীত গা ধুওৱা হয়। ইয়াৰ পিছত হাতীবোৰক শীতৰ দিনত ধান আৰু গৰমৰ দিনত বুট, ঘাঁহ, কল আদি খাদ্য খুওৱা হয়। ইয়াৰ উপৰি এটা প্ৰদৰ্শনী গৃহত হাতী চাফাৰীত ব্যৱহৃত গাদী, বুকফাৰা, খুকুৰি, গাদী ৰছী আদি সামগ্ৰী প্ৰদৰ্শন কৰা হয়। বিশেষকৈ হাতীক গা ধুওৱাৰ দৃশ্যই নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে যোৱা বছৰৰ ২ অক্টোবৰত উদ্যানখন পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ পিছত কেৱল দেশীয় পৰ্যটকৰ পৰাই চৰকাৰে যোৱা মাহত ২৮ লাখৰো অধিক ৰাজহ সংগ্ৰহ কৰে। শিক্ষা মন্ত্ৰালয়ে ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুখ্য যুটীয়া প্ৰৱেশ পৰীক্ষা চমুকৈ JEE মেইনৰ অধীনত দ্বাদশ শ্ৰেণীত ৭৫% নম্বৰ লাভ কৰিবলগীয়া অৰ্হতাৰ ক্ষেত্ৰত ৰেহাই ঘোষণা কৰিছে। JEE মেইনৰ আধাৰত NIT, IIIT, SPA আৰু অন্য CFTI সমূহত নামভৰ্তিৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে JEEৰ ৰেংকৰ ওপৰত ভিত্তি কৰি এনে শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে দ্বাদশ শ্ৰেণীত ৭৫% নম্বৰ লাভ কৰাটো বাধ্যতামূলক আছিল। আনহাতে অনুসূচিত জাতি আৰু জনজাতিৰ ক্ষেত্ৰত ৬৫% নম্বৰ লাভ কৰাটো বাধ্যতামূলক আছিল। সংসদত অলপতে গৃহীত কৃষি আইন ৩খনৰ বিৰোধিতা কৰি থকা খেতিয়কসকলৰ ওজৰ আপত্তি চালি জাৰি চোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিখনৰ আজি প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। কৃষি উৎপাদিত সামগ্ৰীৰ ব্যয় আৰু মূল্য সম্পৰ্কীয় আয়োগৰ প্ৰাক্তন অধ্যক্ষ অশোক গুলাটী, শ্বেতকাৰী সংগঠনৰ সভাপতি অনিল ঘানৱাট আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ দক্ষিণ এছিয়াৰ প্ৰাক্তন সঞ্চালক ডক্টৰ প্ৰমোদ যোশীয়ে আজি বৈঠকত অংশগ্ৰহণ কৰে। খেতিয়ক, কৃষক সংগঠন আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে আলোচনাৰ পাছত তেওঁলোকৰ পৰামৰ্শসমূহ যুগুত কৰিব পৰাকৈ ২ মাহৰ বাবে বৈঠকত ৰূপৰেখা প্ৰস্তুত কৰা হয়। পাছত সাংবাদিকৰ আগত শ্ৰী ঘানৱাটে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সমিতিখনে খেতিয়ক আৰু কৃষকসকলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ'ব। সমিতিখনে লগতে ৰাজ্য চৰকাৰ, ৰাজ্যিক বিপণন বোৰ্ড আৰু অন্য অংশীদাৰসকলৰ সৈতেও আলোচনা কৰিব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে যোৱা ১১ জানুৱাৰীত কৃষি আইন ৩খনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ে লগতে আইনকেইখনক লৈ চলি থকা অচলাৱস্থা দূৰ কৰাৰ উদ্দেশ্যে এখন ৪জনীয়া সমিতি গঠন কৰি দিছিল। ইফালে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ প্ৰতিনিধিবৰ্গৰ মাজত কাইলৈ নতুন দিল্লীত দশমলানি আলোচনা সম্পন্ন হ'ব। পূৰ্বে এই আলোচনা আজি হোৱাৰ কথা আছিল। কৃষি মন্ত্ৰালয়ে কালি বিয়লি এটা বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰে আৰু কৃষকসকলৰ সমস্যাসমূহ দূৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি দোহাৰে। ব্ৰিছবেনত অনুষ্ঠিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াক ৩ উইকেটত পৰাজিত কৰি বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰিবলৈ সমৰ্থ হৈছে। ৪খনীয়া শৃংখলাটোত ভাৰতে ২-১ৰ ফলাফলেৰে শৃংখলা হস্তগত কৰে। যোৱা ৩২ বছৰৰ ভিতৰত ব্ৰিছবেনত অষ্ট্ৰেলিয়াৰ এয়া প্ৰথম পৰাজয়। অষ্ট্ৰেলিয়াই জয়ৰ বাবে বান্ধি দিয়া ৩২৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে দ্বিতীয় ইনিংছত ৭টা উইকেটৰ বিনিময়ত ৩২৯ ৰান কৰি বিজয় সাব্যস্ত কৰে। ভাৰতৰ হৈ দ্বিতীয় ইনিংছত শুভমন গিলে ৯১ ৰান, ঋষভ পন্তে ৮৯, চেতেশ্বৰ পূজাৰাই ৫৬ ৰান কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৩৬৯ আৰু দ্বিতীয় ইনিংছত ২৯৪ ৰান কৰে। ঋষভ পন্তক মেন অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। মূল সুঁতিলৈ উভতি অহা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক মৰ্যাদাপূৰ্ণ জীৱন উপহাৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি গুৱাহাটীত NDFBৰ প্ৰাক্তন সদস্যসকলক আৰ্থিক অনুদান প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত প্ৰকাশ। মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত অসম ভ্ৰমণৰত নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটোৰ আজি গুৱাহাটীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনা। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও ২ গজ দূৰত্ব বজাই ৰাখক, কভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।